এয়া কইন্সৰ বুক হয় ব্ৰিটিছ বুলি কওঁ আমি 2007ত বনাইছিলে মুদ্ৰাটো আৰু এয়া চাওক এইবিলাক ফৰেন কাণ্ট্ৰিৰ নোট হয় পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ হিয়া ভৰা মৰম যাচিছোঁ। মই আজি আপোনালোকক দেখাব গৈছোঁ এজন জনপ্ৰিয় ইউটিউবাৰ গকুল বৰা। মই ঘৰত আহিছোঁ নগাঁৱত। তেখেতে কইন্সৰ বিষয়ে আপোনালোকক দেখাব, আপোনালোকক জনাব। তেখেতক মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। টনটনাটন বন্ধুসকল, এইজনে হৈছে গকুল বৰা। মই আপোনালোকক চিনাকি কৰি দিছোঁ। টনটনাটন। তো নমস্কাৰ। তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী গকুল বৰা, মোৰ ঘৰ নগাঁৱত। যোৱাকালি পলাশমণি শইকীয়া আহিছিলে মোৰ ঘৰত। তেখেতে মোক ফোন কৰি কৈছিল যে আপোনাৰ ওচৰত যাওঁ, আপোনাৰ ইউটিউব চেনেল এটা আছে, গতিকে তাৰ বিষয়ে দৰ্শকক অলপমান জনাই দিলে ভাল হ'ব। বোলো ঠিক আছে, আপুনি আহিব। তো তেখেত আহিল। যোৱাকালি মই ভিডিঅ' বনাবলৈ সময় নাপালোঁ, তো আজিয়ে ভিডিঅ'টো বনাই দিছোঁ। মই এজন কইন্স কালেক্টৰ হয়। মই কইন্সৰ লাইনত আজি 10 বছৰৰ পৰা ধৰি কাম কৰি আছোঁ। আমাৰ ভাৰতীয় যিবিলাক মুদ্ৰা, এইবিলাক মুদ্ৰা বেচা কিনা হয়। তো তাৰ ওপৰত মই ইউটিউবত চেনেলটো খোলা 2 মাহ হৈছে। তো বেছি দিন হোৱা নাই, অনলি 2 মাহ হৈছে। তো কিন্তু এইটো লাইনত কাম কৰা মই আজি 10 বছৰ হৈ গ'ল। গতিকে তেখেত আহিলে ভাল লাগিলে, বা তেখেত আহিলে ভাল লাগিলে, তো লগ পালোঁ। আৰু আজি আপোনালোককো মই জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ এটা ইউটিউব চেনেল আছে। মই কইন্সৰ লাইনত ভিডিঅ' বনাওঁ, অসমীয়াতে মই ভিডিঅ' বনাওঁ। তো মোৰ ভিডিঅ' লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ ভিডিঅ'বিলাক চাব। আৰু মোৰ এটা আশা যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব, মোৰ এইটো আশা। তো মই যিবিলাক মুদ্ৰাৰ বিষয়ে ভিডিঅ'ত বনাওঁ, তো আপোনালোকে ভিডিঅ'বিলাক চাব। তাত মই যোনবিলাক মুদ্ৰাৰ বিষয়ে কওঁ, সেইবিলাক মুদ্ৰা বেচা কিনা হয়। চন ৱাইজ, মিণ্ট ৱাইজ মুদ্ৰা বেচা কিনা হয়। আৰু মুদ্ৰা আমাৰ অসমৰ মানুহে নাজানে, কিন্তু বাহিৰৰ মানুহে জানে যে মুদ্ৰা বেচা কিনা হয়। আমাৰ অসমৰ বহুত মানুহ মুদ্ৰা যে বেচা কিনা হয়, আমাৰ অসমৰ বহুত মানুহে নাজানে। তো বাহিৰত এইটো বিজনেছ চলি আছে, এইটো বিজনেছ বুলিয়ে ক'ব লাগিব। তো অসমৰ প্ৰত্যেকখন বাহিৰৰ ষ্টেটতে কইন্স কিনা বেচা হয়। এক্সিবিশ্যন লাগে, কইন্সৰ এক্সিবিশ্যন লাগে। তো আমাৰ অসমত নালাগে, গতিকে আমাৰ অসমৰ মানুহে বুজি নাপায় যে কইন্স বেচা কিনা হয়, বা এইটো মিছা কথা। কিন্তু এইটো মিছা কথা নহয়, সম্পূৰ্ণ সঁচা কথা। মই আজি 10 বছৰ ধৰি এইটো লাইনত কাম কৰি আছোঁ, গতিকে মই গম পাওঁ যে মুদ্ৰা বেচা কিনা হয়। কিন্তু সকলো মুদ্ৰা নহয়, যোনবিলাক ৰিয়েৰ বা স্কেৰ মুদ্ৰা, সেইবিলাক বেচা কিনা হয়। তো এনেকুৱাই কিছুমান মুদ্ৰা মোৰ হাতত আছে। তেখেত আহিছে যেতিয়া, মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেইটামান মুদ্ৰা, যে এইবিলাক মুদ্ৰা বেচা কিনা হয়। বা আপোনালোকৰ লগত যদি তেনেকুৱা মুদ্ৰা থাকে, আপোনালোকে বেচিব পাৰিব বা কিনিব পাৰিব, বা মুদ্ৰা কালেকশ্যন কৰিব পাৰে। এইটো এটা ভাল ব্যৱসায় বুলিয়ে ক'ব পাৰি। তো তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। তো আহকচোন আপোনালোকক আজি দেখাওঁ এনেকুৱা মোৰ হাতত থকা কেইটামান মুদ্ৰাৰ বিষয়ে বা নোটৰ বিষয়ে। তো এটাই অনুৰোধ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লিংকটো। এয়া কইন্সৰ বুক হয় ব্ৰিটিছ ইণ্ডিয়া টু ৰিপাব্লিক ইণ্ডিয়া, 1835 চনৰ পৰা 2023লৈকে। এখন পুৰণা কিতাপ, 2023লৈকে। তো ইয়াত আপোনাৰ কইন্সৰ পুৰা ডিটেইলছ থাকে। এইবিলাক আমাৰ কইন্সৰ বুক থাকে আমাৰ হাতত। আমি কইন্সৰ লাইনত কাম কৰোঁ। এইবিলাক ব্ৰিটিছ ইণ্ডিয়া কইন্স, এইবিলাক দেখা পাইছে, ব্ৰিটিছ ইণ্ডিয়া কইন্স। এইবিলাক ব্ৰিটিছ ইণ্ডিয়া কইন্স। এয়া পৰ্তুগাল ইণ্ডিয়া কইন্স দেখা পাইছে, 1871 পৰা 1961 চনলৈকে বনোৱা হৈছিল, পৰ্তুগাল ইণ্ডিয়া। তাৰপিছত আহিল আমাৰ এইবিলাক কইন্স, আপোনাৰ দেখাই আছোঁ। এইবিলাক আমাৰ চলি যোৱা পইচা। এইবিলাক পইচা আপোনালোকে, আমি সকলোৱে দেখা পোৱা পইচা। এইবিলাক পইচা কইন্সৰ। ইয়াত ডিটেইলছ থাকে, কোনটো চনত মুদ্ৰাবিলাক বনোৱা হয়, বা আমাৰ ভাৰতৰ কোনটো মিণ্টত মুদ্ৰাবিলাক বনোৱা হয়, তাৰ ফুল ডিটেইলছ থাকে বুকত। তো কোনটো চনৰ মুদ্ৰাৰ কি মূল্য, UNC কণ্ডিশ্যন, এক্সট্ৰা ফাইন, ভেৰি ফাইন, 3টা কণ্ডিশ্যন বা 4টা কণ্ডিশ্যন থাকে, তাৰ ডিটেইলছ ইয়াত লেখা থাকে চব। তো সেইমতে আমি তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰত্যেকটো মুদ্ৰাৰ ওপৰতে। এইবিলাক কইন্সৰ বুক আমাৰ লগত থাকে। আৰু এইখন আপোনালোকক দেখালোঁ, এখন কইন্সৰ বুক। তো এইটো এটা মোৰ সৰু এলবামেই। তো ইয়াৰ কেইটামান মুদ্ৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া 5 টকীয়া মুদ্ৰা, এইবিলাক দেখা পাইছে। তিলক, লোকমান্য বাল গংগাধৰ তিলক,
5 টকীয়া মুদ্ৰা, এনেকুৱা ধৰণৰ এইবিলাক আইলো 5 টকীয়া মুদ্ৰা। এইটো এটা চাওক 5 টকীয়া মুদ্ৰা, ষ্টেইনলেছ ষ্টিলত বনোৱা ক্ৰছ কইন্স বুলি কওঁ আমি। 2007ত বনাইছিলে মুদ্ৰাটো। এই মুদ্ৰাটো মই কিনিছিলোঁ আজি 2 বছৰৰ আগত 2000 টকাত, কিন্তু বৰ্তমান সময়ত এতিয়া ইয়াৰ মূল্য হৈ আছে 5000 টকা। এনেকুৱা এটা 5 টকাৰ মূল্য। তো এনেকুৱা আপোনালোকেও কালেকশ্যন কৰিব পাৰে বা আপোনালোকৰ হাতত থাকিব পাৰে এনেকুৱা ধৰণৰ মুদ্ৰা। তো আপোনালোকে গৈ মোৰ ইউটিউব চেনেলটোত ভিডিঅ'বিলাক চাব। এইবিলাক মোৰ কালেকশ্যনৰ মুদ্ৰা। এইটো মোৰ এটা সৰু এলবামেই। তো এয়া আপোনালোকক দেখালোঁ। আৰু এফালে চাওক, এইবিলাক 2 টকীয়া মুদ্ৰা কপাৰ নিকেলো বা 5 টকীয়া মুদ্ৰা আছে। মই কিনি থোৱা পাউচৰ ভিতৰতে আছে, খোলা নাই। UNC কণ্ডিশ্যনৰ 2 টকীয়া মুদ্ৰা। এইবিলাক 1 টকীয়া মুদ্ৰা পাউচতে আছে, খোলা নাইকিয়া। আৰু এয়া চাওক 1 টকীয়া নোটৰ বান্ডেল আগতে চলি যোৱা। এইবিলাক মই কিনি লোৱা, মোৰ হাতত থকা বৰ্তমান মই কিনি ৰখাইছোঁ। এয়া 2 টকীয়া নোটৰ বান্ডেল, ডায়মণ্ড ইছ্যু দেখা পাইছে। এয়া PC ভট্টাচাৰ্যৰ ডায়মণ্ড ইছ্যু 2 টকীয়া নোটৰ। এয়া 2019ৰ নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা পেকেট। ই এটা এক্সট্ৰিমলি স্কেয়াৰ কইন্স বৰ্তমান সময়ত এয়া পেকেট। আৰু এয়া চাওক এইবিলাক 1 টকীয়া মুদ্ৰা, একদম UNC কণ্ডিশ্যনৰ। ইয়াত মোৰ 300 কইন্স আছে, মই আগতে কিনি লোৱা। আৰু এয়া 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰা দেখা পাইছে। এইবিলাক UNC কণ্ডিশ্যনৰ, এইবিলাক আগতে কিনি লোৱা মুদ্ৰা আছে। এইবিলাক মই একচুৱেলি কিনি লোৱা, আৰু ইয়াতো বহুত আছে। তো এইবিলাক থুলমূলকৈ আপোনালোকক দেখাইছোঁ। এইবিলাক মুদ্ৰা দেখা পাইছে, 5 টকীয়া আছে, 2 টকীয়া আছে, 1 টকীয়া আছে। এনেকুৱা ধৰণৰ মুদ্ৰা এইবিলাক মই কিনি ৰখোৱা মুদ্ৰা। এনেকুৱা ধৰণৰ মুদ্ৰা এইবিলাক আছে, যোনবিলাক মুদ্ৰা বেচা কিনা হয়। তো আৰু ইয়াত চাওক 10 টকীয়া নোট বা 50 টকীয়া নোট, 00786 এনেকুৱা নোটৰ ডিমাণ্ড আছে, বা 786 এনেকুৱা নোট যদি আপোনালোকৰ হাতত আছে, সেইবিলাক নোট বেচিব পাৰিব। এইবিলাক নোটৰ ডিমাণ্ড আছে। এইবিলাক ফৰেন কাণ্ট্ৰিৰ নোট হয়। এয়া দেখিছে 786ৰ চিৰিয়েল নম্বৰৰ 786 786 200 786 101 10 টকীয়া নোট। এয়া আমেৰিকান ডলাৰ, $1 মিলিয়ন আৰু $1। এয়াও ডলাৰে, আউট কাণ্ট্ৰি। আৰু এয়া চাওক 2 টকীয়া নোটৰ এটা মই এলবাম বনাই আছোঁ। যিমান এতিয়ালৈকে 2 টকীয়া নোট বৰ্তমান সময়লৈকে চলি গৈছে, তাৰ ওপৰতে প্ৰত্যেকজন গভৰ্ণৰ ছিগনেচাৰ ওপৰত মই এইবাৰ 2 টকীয়া নোটৰ, এইটো হৈছে ডায়মণ্ড ইছ্যু আৰু এইটো হৈছে আপোনাৰ টাইগাৰ ইছ্যু। এই বেক চাইডে এটা টাইগাৰ আছে, গতিকে ইয়াক আমি টাইগাৰ ইছ্যু বুলি কওঁ। আৰু এইটো ছেটেলাইট এটা আছে, তো এইটো ছেটেলাইট ইছ্যু আৰু এইটো টাইগাৰ ইছ্যু। এই দুটা নোটৰ ওপৰত এইবিলাক ছেটেলাইট ইছ্যু, টাইগাৰ ইছ্যু, এনেকুৱা মুদ্ৰা 2 টকীয়া নোটৰ ওপৰতো মই কালেকশ্যন কৰি আছোঁ। এটা এলবাম বনাই আছোঁ, কমপ্লিট হোৱা নাই, আৰু অলপমান নোট কিনিব লগা আছে। তো এইবিলাক থুলমূল মোৰ কালেকশ্যন আপোনালোকক দেখালোঁ। তো মোৰ আশা তো ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিব। তো মোৰ এটাই অনুৰোধ, মোৰ চেনেলটো গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো সেইটোৱে আশা। তো আজিলৈ আহোঁ। মই নগাঁৱৰ পৰা ফাইনেলি আহি গুৱাহাটী ঘৰ পাই গ'লোহি। এতিয়া বৰ্তমান মই ভিডিঅ'টো এতিয়া ঘৰৰ পৰা সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আপোনজনক শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ'টো আপোনালোকে পূৰা শ্বেয়াৰ কৰি দিব, বন্ধু বান্ধৱীসকল নিজৰ আপোনজনক শ্বেয়াৰ কৰি দিব, আৰু মোৰ আপোনালোকে মৰম দি যাব। মোক ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নতুন ভিডিঅ' এটালৈ বহুত জলদি আহি আছোঁ, আশা কৰিছোঁ আপোনালোকৰ ওচৰত। আজিলৈ বাই, চিউ, টন টন টন।